গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত বান্দৰৰ অতৰ্কিত আক্ৰমণত আহত 5গৰাকী শিক্ষাৰ্থী পাঠদান চলি থকাৰ মাজতে বান্দৰে আক্ৰমণ কৰে 5গৰাকী শিক্ষাৰ্থী বিগত 6 মাহ ধৰি জখলাবন্ধা অঞ্চলত এটা বান্দৰে আক্ৰমণ কৰি আহত কৰিছে কেইবাজন লোকক বান্দৰটো কৰায়ত্ব কৰিবলৈ বন বিভাগক দাবী ৰাইজৰ মই ক্লাছত এটেন্ডেন্স লৈ আছিলোঁ ল'ৰা-ছোৱালীৰ এটেন্ডেন্স লৈ থাকোঁতে হঠাতে ল'ৰা-ছোৱালীখিনিয়ে বান্দৰ চিঞৰিলে মই বান্দৰটো দেখিছোঁ কাঠৰ ওপৰত উঠি আছে বেঞ্চ ডেস্কৰ ওপৰত উঠি থাকোঁতে মানে ইমানেই হাল্লা কৰিলে ল'ৰা-ছোৱালীখিনিয়ে নামি আহি ফাৰিহা নামৰ ছোৱালীজনীক এটেক কৰি দিলে এটেক কৰাৰ লগে লগে মই বাকী ষ্টুডেণ্টখিনিক চবকে উলিয়াই দিলোঁ তাইক এৰি দিলে বান্দৰতে তাইক এৰি দিয়াৰ লগে লগে বাহিৰলৈ উলিয়াই দিলোঁ উলিয়াই দিয়াৰ লগে লগে ক্লাছ 2ত গৈ 2 ৰুমত গৈ 4জনী ছোৱালীক এটেক কৰিছে চিকিৎসালয় নিয়া হ'ল তেওঁলোকক লগালগ স্কুলতে ছোৱালীজনীক ধুৱাই মেলি দিলোঁ তাৰপিছত তেওঁলোকক ভেকচিন দিয়া হ'ল এতিয়া ভেকচিনৰ ব্যৱস্থা কৰা হ'ল ষ্টুডেণ্টখিনিক হঠাতে আক্ৰমণ কৰি এইগৰাকী ছোৱালীৰ নাকত আঁকুৰিলে আৰু বাকীসকলক হাতত আৰু পিঠিত আৰু গাত আঁকুৰিলে আৰু সকলোখিনি তেওঁলোকৰ মানে যি ভয় তেওঁলোকৰতো কণ শিশু আৰু তেওঁলোকৰতো ভয় সোমাবই যিহেতু সকলো ল'ৰা-ছোৱালীখিনিক গাৰ্জেণ্টে লৈ গ'ল মই আমাৰ চৰকাৰী যি বিষয়াসকল মই তেওঁলোককো এই বিষয়ে মই জ্ঞাত কৰিছোঁ আৰু লগে লগে মই ফৰেষ্ট বিষয়াকো অৱগত কৰিলোঁ তেওঁলোকে মানুহ পঠাইছোঁ বুলি মোক কৈছে ইতিমধ্যে